ৰিপুণ বৰাৰ ক্ষেত্ৰত যিটো ঘটিছিল আপোনালোকে নিশ্চয় মনত আছে যে ভোটৰ দুদিন আগতে তেখেতসকলে আমাৰ পৰা সমৰ্থনটো প্ৰত্যাহাৰ কৰিলে বা তেখেতসকলে আমাৰ লগত ৰিলেশ্যনটো ডিষ্ট্ৰাক্ট কৰিলে। ডেট মিনছ কংগ্ৰেছৰ ভিতৰত যিটো অন্তৰ্কলহ আছিল, তেখেতৰ ভিতৰত যিটো ইনফাইট আছিল, ৰিপুণ বৰা যাতে তাত যাব নোৱাৰে তাৰ কাৰণে তেখেতসকলে আমাৰ লগত সম্পৰ্ক ছেদ কৰিলে। তাৰ পিছতেও কিন্তু আমি আমাৰ ভোট দি প্ৰমাণ কৰিলোঁ যে আমি আমাৰ উমৈহতীয়া যিটো আমি প্ৰিয়ংকা গান্ধীক যিটো কথা দি আহিছিলোঁ, কংগ্ৰেছৰ যিটো কথা দি ভোট দিলোঁ। কিন্তু তেখেতসকলৰ নিজৰ মাজৰ পৰা কিছু ভোট বিক্ৰী হোৱা আপোনালোকে চব জানে, গাদ্দাৰ কুলাংগাৰ যিবিলাক কথা ওলাইছিল, নাম দিল্লীলৈকে পঠাইব, কোনে নিদিলে। তাৰপিছত তেখেতসকলৰ দোষৰ কাৰণে ৰিপুণ বৰাক হৰুৱালে আৰু গোটেই ব্লেমটো ইউ ডি এফৰ ওপৰত জাপি দিলে। আৰু তেতিয়াৰ পৰা তেখেতে কৰিছে। আমি এতিয়া সেই ক্লেছটোত যাব খোজা নাই। আমাৰ এইবাৰ এলায়েন্সত আমি এছেম্বলি ইলেকশ্যন যিটো 26ত আহিব, আমি এলায়েন্সো বিচৰা নাই। আমি বিচাৰিছোঁ যে আমাৰ পূৰ্ব প্ৰতিশ্ৰুতিটো ৰক্ষা কৰি কংগ্ৰেছে আমাক এইবাৰ ৰাজ্যসভাৰ চিটটো আমাক দিয়ক, কাৰণ আমি বহুবাৰ দিছোঁ, তাৰ ফল হিচাপে আমি বিচাৰিছোঁ। এইটো আমি কোনো ক্লেছত যাব খোজা নাই। ইটছ আৱাৰ আপিল, আমাৰ পাৰ্টিৰ পৰা আমাৰ প্ৰাপ্য এটা আপিল, তেখেতসকলক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি ভিত্তি কৰি আমাৰ আপিল দিছোঁ। আমি লেটাৰ ট্ৰেঞ্জেক্ট কৰিছোঁ, আমি পত্ৰৰ জৰিয়তে তেখেতসকলক জনাইছোঁ। আজি আমি মিডিয়াৰ যোগেদিও তেখেতসকলক জনালোঁ। আৰু আমাৰ এটা পজিটিভ এটা আশা আছে যে বিধানসভাত আমাৰ লগত লাগিলে আমাৰ লগত কোনো ধৰণৰ বুজাবুজি নহওক, আমি বুজাবুজি বিচৰাও নাই এইবাৰ। কিন্তু কথাটো হ'ল আমি স্পষ্টভাৱে আগতে দিয়া প্ৰতিশ্ৰুতিটো, তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত তেখেত আজি নাই, বা তাৰ আগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া আমাৰ মনমোহন সিঙৰ যিটো PMO অফিচৰ পৰা আমাৰ প্ৰতিশ্ৰুতি দিছিল, ছোনিয়া গান্ধীৰ পৰা আমাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, তেখেতসকলৰ প্ৰতিশ্ৰুতি মতে আমি এইবাৰ বিচাৰিছোঁ। আৰু আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি আমাৰ প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছিল, আমাৰ অশোকাত বহি প্ৰতিশ্ৰুতি হৈছিল, এয়াৰপৰ্টত বহি প্ৰতিশ্ৰুতি হৈছিল, কেইবালানি প্ৰতিশ্ৰুতি আমাক দিয়া আছে আগতীয়াকৈ। এই সকলো প্ৰতিশ্ৰুতিৰ সাক্ষী হিচাপে আমি আছোঁ। আৰু সেই প্ৰতিশ্ৰুতিৰ মৰ্মে এইবাৰ আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ কংগ্ৰেছৰ পৰা। অকল কংগ্ৰেছ আৰু UDF নহয়, আমি সকলো বিৰোধীক আমি বিচাৰিছোঁ যে যিহেতু 3টা ছিট আহিছে, যদি আমি অপজিশ্যন এককভাৱে থাকিব পাৰোঁ, অল অপজিশ্যন যদি আমি একেলগে থাকিব পাৰোঁ, এটা ছিট আমি ৰাজ্যসভাত বিৰোধীৰ পৰা ল'ব পাৰোঁ। আৰু এই কথাটো এটা স্পষ্ট, যদি আমাৰ মাজত বহুতা বিভক্ত হয়, আমাৰ মাজত ডিভিজন আনে, তেতিয়াহ'লে স্পষ্ট হ'ব যে কোনে বিচৰা নাই, কোনে বিজেপিক 3 নম্বৰ ছিটটো দিব বিচাৰিছে, এই কথাটো স্পষ্ট হ'ব। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আপিল জনাব বিচাৰিছোঁ, অল অপজিশ্যন শুড ইউনাইট, আৰু বিজেপি যাতে এটা ছিট বাঢ়ি নাযায়, অপজিশ্যন গ্ৰুপত যাতে ৰাজ্যসভাৰ ছিট থাকে, তাৰ কাৰণে চেষ্টা কৰোঁ। আমি যিহেতু বিৰোধী ঐক্যত নাই, তেতিয়াহ'লে বিৰোধী ঐক্যৰ মাজত কি হৈছে সেইটো আমি মূৰ ঘুমোৱা নাই। আমাৰ কথা হ'ল এইবাৰ আমি বিজেপি আৰু কংগ্ৰেছৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি ইয়াৰ আগতে যিমানকেইটা নিৰ্বাচন 2006 চনৰ পৰা হৈছে, লোকসভা, পাৰ্লামেণ্টাৰী, পঞ্চায়ত, যিমান বা বিধানসভা যিমান নিৰ্বাচন হৈছে, অকল 2021 এটা নিৰ্বাচনৰ বাহিৰে সকলো নিৰ্বাচন আমি অকলশৰীয়া খেলিছোঁ। এইবাৰো দলীয় সিদ্ধান্ত আমি অকলশৰীয়া খেলিম। মূল কথাটো হৈছে অল আৰ দ্য পলিটিকেল পাৰ্টিবিলাকে তেখেতসকলৰ ৰাজনীতি খেলিবই, ভোটত থিয় হ'বই। এইটো তেখেতসকলৰ দলীয় চিন্তাধাৰা, তেখেতসকলৰ দলীয় সিদ্ধান্ত, আমাৰ ক'বলগীয়া একো নাই। আহক, সন্মুখ সমৰত যেতিয়া আমি মুখামুখি হ'ম, তেতিয়া ৰাইজে সিদ্ধান্ত ল'ব কোন ভাল কোন বেয়া, কাক দিব পাৰি কাক দিব নোৱাৰি। এই মুহূৰ্তত আমি কোনো শক্তি খেল এৰিব বিচৰা নাই।